চাওক না কি ধুনীয়া এফালে আছে এক্সট্ৰা কটেজ ৱাও এইটো হৈছে আমাৰ ৰুমৰ পৰা ভিউ ঋষি কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে হেল্ল' এভৰিৱান গুড মৰ্ণিং কালি ভিডিঅ'টো আধাতে শেষ কৰা হ'ল তো আজি আকৌ কণ্টিনিউ কৰিছোঁ ৰাতিপুৱাই ভাবিছিলোঁ ট্ৰেকিঙত যাম বুলি 7টা বজাতে কিন্তু বতৰটো দেখিছে একদম পূৰা মানে কুঁৱলী হৈ আছে চ' ট্ৰেকিঙত যোৱা পচিবলে নহ'ল বাকী ভাবিছোঁ বাকী যিখিনি এক্টিভিটি আছে সেইখিনিকে কৰিম বুলি ভাবিছোঁ তাকে চাওঁ বতৰটোৱে লগ দিয়ে নে নিদিয়ে যিহেতু বৰষুণ পৰি আছে চ' বৰষুণ পৰিলে আউটডোৰ এক্টিভিটিখিনি কৰাটো পচিবল নহয়েই তথাপিতো চাওঁ এতিয়া সময় 7টা বাজি 7:30 বাজিছেহে পিছলৈ বতৰ ভাল হ'বও পাৰে পিছে আমি ক'ত যাম বুলি ভাবিছিলোঁ ট্ৰেকিঙত হয়নে কিন্তু ট্ৰেকিঙত নগ'লোঁ বৰষুণ দি আছে সেইকাৰণে একদম পূৰা কুঁৱলী হৈ আছে এইফালে আমাৰ ৰক্তিম শুইয়ে আছে কৰিয়ে কিবা কিবি কৰি আছে মই এয়া ধুনীয়াকৈ গা পা ধুই কৰি ফ্ৰেছ হৈ ল'লোঁ এইপিনে আমাৰ পদি আৰু ঋষিয়ে কৰি আছে ড্ৰয়িং আৰু আমাৰ হাজৰিকা শুইয়ে আছে তাৰপিছত এতিয়া যাম আমি ব্ৰেকফাষ্ট কৰিব আৰু লাগভাল ৰ'দটো ওলাইছে দেখিছে এয়া ৰ'দ পৰি আছে ধুনীয়াকৈ তো পাৰিম চাগে এক্টিভিটিখিনি কৰিবলৈ আই হোপ আমি গা পা ধুই কৰি ফ্ৰেছ হ'লোঁ এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰিবলৈ আৰু ফাইনেলি ৰ'দটো ধুনীয়াকৈ ওলাইছে তো ভাল লাগিছে কি কৰোঁ গোটেইখিনি দেখাই থাকিম চাই থাকিব ভিডিঅ'টো এইটো হৈছে আমাৰ ৰুমৰ ভিউটো বাহিৰৰ পৰা আমি যাম ব্ৰেকফাষ্ট কৰিব লাহে লাহে যাবা দেই কৰিবা নহ'লে এইপিনে যাব পাৰি জিপ লাইন কৰিবলৈ এইপিনে ট্ৰেকিঙলৈ এইপিনে যায় জিপ লাইনলৈ এইপিনে যায় গম পাইছা ব'লা জিপ লাইন মানে টাটা স্কাইলে কি টাটা স্কাই আমি আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ এইপিনে আছে চিৰা দৈ বাদাম বুট কাবুলী বুট মানে পুৰি বুটৰ দালি মেগী পোহা বানানা এগছ আৰু ইফালে এয়া ফ্ৰেছ ৱাটাৰমেলন জুচ এনে পানী আৰু আমি ব্ৰেকফাষ্টত আনিলোঁ এয়া ধুনীয়াকৈ লৈ আহিছোঁ এয়া মই আনিছোঁ পিনাট পোহা মেগী পুৰি চব্জি এগছ ব্ৰেড বাটাৰ এনেকৈ গোটেইখিনি লৈ আহিছোঁ অকণ চব ট্ৰাই কৰিলোঁ এইফালে আমাৰ পৰিয়ে খায়ে আছে আৰু ঋষিয়ে একো নাখায় সেইকাৰণে চব লৈ আহিছোঁ তাৰ যি মন যায় সি তাকে খাব বুলি এইফালে ৱাটাৰমেলন জুচ এয়া কফি আৰু আমাৰ ৰক্তিমে চিৰা দৈ দেখি ৰ'ব নোৱাৰিলে চ' সি আকৌ চিৰা দৈ অ'টছ এনেকৈ লৈ আহিলে আকৌ ঋষিকো অকণ কৰ্ণফ্লেক্স আনি দিলোঁ যিহেতু সি ব্ৰেকফাষ্ট কৰা নাছিলে তাই একো খাব মনেই যোৱা নাই কিন্তু অকণটো খাবই লাগিব কাৰণ নহ'লে পিছত ভোক লাগিব সেয়ে ধুনীয়াকৈ তাকো অকণ আনি দিলোঁ আৰু এইফালে হাঁহকেইটা ইমান ধুনীয়াকৈ খেলি আছে তাকে দেখি পেলাই অকণ ভিডিঅ' কৰি ৰাখিলোঁ এইপিনে এয়া এনেকুৱা ভিউত ব্ৰেকফাষ্ট কৰিবলৈ পালে আৰু কি লাগে নহয়নে ৰাইজ এইফালে চাগে ৰুমবিলাক আছে নাজানো ব্ৰেকফাষ্ট খাই বৈ লৈ আমি এয়া আমাৰ ৰুমলৈ উভতি আহিলোঁ সেইফালেদি যাব পাৰি জিপ লাইন কৰিবলৈ ধুনীয়াকৈ পেট ভৰাই থুচি লৈ আমি এতিয়া আহি আছোঁ পৰিৱেশ ৰুমত আৰু আমাৰ ৰুমটো দেখাই আছোঁ হা হৈ এইটো এটা কটেজ আৰু এইটো হৈছে আমাৰ কটেজটো এইফালে ছাইডত চাওঁ কি আছে বিভিন্ন ৰুম আছে খাই কৰি লৈ ৰুমলৈ আহিলোঁ থুচি কাছোঁ ঋষিলৈ ল'লোঁ ঋষিয়ে নাখালে বেয়া লাগিল পেলাবলৈ তাকে চব অকণ মই খাই দিলোঁ আৰু
এতিয়া আমি যাম চুইমিং পুললৈ, আপোনালোকক দেখাই থাকিম চুইমিং পুললৈ। ফটোডাল যে মোৰ একদম মানে কেমেৰাডাল বেয়া পৰা কৰিব মন নোযোৱা হ'ল, সেইকাৰণে ভ্লগিং বাদেই দিছিলোঁ। তাৰপিছত ভাবিলোঁ নাই, মেমৰি হিচাপে কিবা থাকি যাব বুলি কৰিবলৈ লৈছোঁ। সেইপিনে আমাৰ ছাৰ ফোনত বিজি। চাই থাকাচোন, এইপিনে আছে নেকি চুইমিং পুল? সেইপিনে আছে মাত, সেইপিনে আছে হা, মাতটো সেইপিনে শুনি আছোঁ। এইখনে মা গাড়ীখন, আৰু এইপিনে ল'ৰা ছোৱালীয়ে খেলিব পৰা কিবা কিবি আছে। আৰু এখন চাইকেল, উল্টা চাইকেল। এইপিনে শ্বুট, ৰাইফল শ্বুট বন্ধ কৰি থৈছে। এইটো হৈছে চুইমিং পুল। বেছি পটককৈ নামি নাযাবা, পৰি যাবা। এইপিনে আহা। নহয় গেহেৰা, নামা দেহা, নামি যোৱা, তাৰপিছত ৰিচিক ধৰিবা। নামা, ৰিচিক ধৰি লোৱা, ৰিচিক ধৰি লোৱা, যোৱা। হোৱাই নাই, বহুত ঠাণ্ডাও পানীখিনি। বহুত ঠাণ্ডাও পানীখিনি, অকণ দেৰিকৈহে চাগে গৰম হ'ব। দিয়া, ৰিচিক বহাই দিয়াচোন। চিল কৰা ভাল বহি লৈ পেলাই। এই সেইকণৰ পৰাই পাৰ আকৌ, মোৰ ওচৰত বহি ল'লে হয় হয়। চুলিখিনি ওপৰলৈ খোপা বান্ধি লচোন দেহা, চুলিখিনি ধুনীয়াকৈ বান্ধি ল। বহি লৈ ইহঁতক ইনজয় কৰি আছোঁ। যি ঠাণ্ডা পানী, মোক একদম সোমাবলৈ মানে ধৈৰ্য নাই। মই বহি ধুনীয়াকৈ ঘৰতে বহি লৈ এনজয়। আৰু আমি পাৰতে বহি আছোঁ ধুনীয়াকৈ। নিচে চকুৰ মুখে নামাৰিবা, একাল বেয়া পানী নহয়। ভেকলা ভেকলা, সেইজনী ভেকুলী। ঋষি পানীত সোমাই যাবা দেই। ঋষি ক্ৰক'ডাইলটো নিচিনাকৈ গৈছে, ক্ৰক'ডাইলটো নিচিনা নাচি নাচি। ফুল অন এনজয়। পানীখিনি যে কেনেকুৱা ঠাণ্ডা। মই বহি আছোঁ ধুনীয়াকৈ ইয়াতে। চুইমিং পুলৰ পৰা ওলাই আহিলোঁ। এতিয়া গাটো চা, এতিয়া কোৱা কেনেকুৱা লাগিলে? ভাল লাগিল। ড্ৰেছ চেছ কৰি ৰেডি হ'লোঁ, এতিয়া যাম এক্টিভিটি কৰিবলৈ। এইফালে আমাৰ চব ৰেডি। কিবা আছে নেকি? এয়া আমি ধুনীয়াকৈ কাপোৰ কানি পিন্ধি কৰি ৰেডি হৈ ল'লোঁ চুইমিং পুলৰ পৰা আহি। চুলিখিনি কেনেকৈ হ'ল? এইফালে আমাৰ ঋষি উঠিছে টয় ট্ৰেইনত। দেহা উঠিবা নেকি? উঠা যদি ঋষিৰ লগতে বহি লোৱা। ধুনীয়াকৈ ধৰি ল'বা দেই। ঋষিয়ে টয় ট্ৰেইনত উঠিলে, উঠি পেলাই এতিয়া ট্ৰাম্পলিনত উঠিছে। ঋষি এনেকৈ দিয়া। অঁ সেইটো নাই নহয়, তোৰ ৰাইডত খেলা। এইফালে আমাৰ ৰক্তিমে কৰিব এতিয়া শ্বুটিং। তাত মাৰিব লাগিব।
গ'ল দেই Shoot. এতিয়া আমি যাম ফিচিং কৰিবলৈ হাতীটো গা ধুৱাই হোৱাই নাই তেতিয়াৰ পৰা শ্বুটিং কৰিলোঁ এতিয়া যাম ফিচিং কৰিবলৈ ফিচিং ৰড লৈ আহিছোঁ এতিয়া ফিচিং কৰিম ফিচিং হা তাৰপিছত এয়া ৰাইফল ছেটিং কৰি পেলাই আমাক দিলে ফিচিং ৰড আমি ফিচিং কৰিবলৈ আহিলোঁ আৰু এইফালে ধুনীয়াকৈ ৰেবিটকেইটা আছে আৰু পৰিৱেশটো চাওক না ইমান ধুনীয়া প্ৰথমতে আমি এইকণতে বহিবলৈ থৈছিলোঁ তাৰপিছত এইপিনে আছে ৱাটাৰ ৰোলাৰটো ইয়াতে উঠিও এক্টিভিটি কৰিব পাৰে যিহেতু আমাৰ পেকেজত নাছিলে সেইকাৰণে আমি কৰা নাছিলোঁ তাৰপিছত এইকণৰ পৰা আমি উঠি গ'লোঁ যিহেতু এইকণত বৰশী বালে ৱাটাৰ ৰোলাৰটো লাগিলে ফুটি যাব পাৰে সেইকাৰণে উঠি পেলাই আমি অলপ আঁতৰত গৈ ফিচিং কৰিবলৈ গ'লোঁ ফিচিঙৰ নামতহে মাছ বুলিবলৈ এটাও নাই কিন্তু আৰু ইয়াত বহুত ধৰণৰ এক্টিভিটি আছে আপোনালোকে বহুতখিনিয়ে কৰিব পাৰে জিপ লাইন ফিচিং শ্বুটিং ৰক ক্লাইম্বিং মংকি ক্লাইম্বিং এনেকৈ মানে বহুতখিনি এক্টিভিটি আছে আপোনালোকে আহিলে গোটেই দিনটো ইয়াতে ধুনীয়াকৈ এনজয় কৰিব পাৰিব আমি বাৰু গোটেইখিনি এক্টিভিটি নকৰিলোঁ যিমানখিনি পাৰোঁ সিমানখিনি কৰিলোঁ মানে গোটেই দিনটোৰ কাৰণে আহিলে ধুনীয়াকৈ আপোনালোকে এনজয় কৰিব পাৰিব ৰাতিপুৱাই আছিলে ট্ৰেকিং আৰু বাৰ্ড ৱাচিং বতৰটো বেয়া হোৱাৰ কাৰণে তাতো নগ'লোঁ আপোনালোকে মই ফিচিং কৰিম আমি মাছ ধৰিবলৈ আছোঁ কিন্তু এতিয়ালৈকে আহাই নাই একো কাম নাই হুই আমি ভাত খাই থাকোঁতে দেখিছিলোঁ কিন্তু এটা না লাগিছেনে কি মাছ লাগিছে দেহা আৰু ৰক্তিমৰ কি মাছ লাগিছে দেহা আৰু পাপা ইহঁতে মাছ ধৰি আছে আৰু মই বহি আছোঁ মাছ নালাগে এনেই বৰিং আৰু মাছ নোহোৱা ফিচিং লৈ কৰিছে এতিয়া আমি এতিয়া গৈ আছোঁ চিলড্ৰেন পাৰ্কলৈ আৰু এনভাইৰমেণ্টটো সঁচাকৈ বৰ ধুনীয়া মানে গোটেই একদম গ্ৰীনেৰী আমাৰ জেগাখিনি যিহেতু পাহাৰীয়া জেগা সেইকাৰণে জিলি পোকৰ মাত শুনিছেনে আপোনালোকে সেইপিনে কৰিব পাৰি ৰক ক্লাইম্বিং সেইয়া এই দেখিছেনে খাজ বনাই থোৱা আছে এইটো পাহাৰত দেখিছা এনেকৈ হেৰি দি থোৱা আছে এই এটা কাৰণে কেইটামান লগাই থোৱা আছে দেখিছ কিন্তু ওপৰত আছে অঁ সেয়া সুধিলা ভালেই হ'ল ইয়াত ৰক ক্লাইম্বিং কৰে কোৱা চোৱা ইয়াত মানে ৰছীডাল বান্ধি দিয়ে এই শিলকেইটাত ভৰি দি ওপৰলৈ উঠি যাব পাৰি ইয়াত আকৌ নিদিব নহয় ধৰিবলৈ কিয় দিব বাৰু এইটো পুখুৰীত মাছ ধৰিবলৈ আকৌ সিহঁতে ভেনা মাখিয়ে ভেনাই আছে অঁ ক'ত মাছ সেইকণ ইয়াতে আছিলে এইটো এইখিনি লাইট যা হা যা আকৌ ফ্লাইট নকয় বেছি সেইকাৰণে উঠি দিয়া থিয় হৈ দিয়া নহ'লে পোকটো পানীত তিতি যাব লাগিলে এটা উঠা আৰু বাৰী পাপাই হেৰি মাৰি আছে যে সেইটোতো লাগিবই ন খালি মাজতহে লগাব নোৱাৰি ৰাতিপুৱা আমি 11টা বজাতে ৰুমৰ পৰা চেক আউট কৰিলোঁ কৰি পেলাই এয়া আমাৰ যিখিনি এক্টিভিটি আছিল সেইখিনি ধুনীয়াকৈ ইয়াতে থাকি পেলাই কৰি ল'লোঁ আপোনালোকেও ৰুম নল'লেও ইয়াত আহি গোটেই এক্টিভিটিখিনি কৰিব পাৰিব মানে সেইখিনি চাৰ্জেবল হয় যিহেতু আমি কটেজত আছিলোঁ আমাৰ পেকেজতে গোটেইখিনি ইনক্লুড আছিলে চ' আমি ধুনীয়াকৈ গোটেইখিনি কৰি ল'লোঁ
মুঠতে ফান কৰিবৰ কাৰণে আৰু এডভেঞ্চাৰৰ কাৰণে এখন ধুনীয়া জেগা হয়। আপোনালোকে যোনে যোনে বিচাৰে আহিব পাৰিব। একদম মানে পাহাৰৰ ওপৰত আছে। এয়া ময়ো এনেই মাৰি চালোঁ আৰু আফটাৰ অল গোটেইখিনি ঠিকে আছে বাৰু, ভালেই লাগে। বিহেভিয়াৰবিলাকো ভাল ষ্টাফৰ। গতিকে আপোনালোকে যিসকলে আহিব বিচাৰে আহিব পাৰে। তুমি লৈ ল'বা। আমি কেনেকে যাম বাবা, মোৰ ভয় লাগে। ঋষি কিমান দূৰ এইটো? আমি এতিয়া শ্বুটিং কৰিলোঁ। তাৰপিছত চিলড্ৰেন পাৰ্কলৈ গ'লোঁ। আকৌ এইবিলাক কাৰ চাৰ মাৰি পেলাই আমি আহিছোঁ ব'টিং কৰিবলৈ। মোৰ পিছে ব'টিং কৰিবলৈ বহুত ভয় লাগে, মানে মোৰ পানী আৰু হাইটলৈ মোৰ বহুত ভয় লাগে। তথাপিতো ৰক্তিমে জোৰ কৰাৰ কাৰণে ব'টিং কৰিবলৈ আহিলোঁ। আৰু দাদাজনক সুধি লৈছোঁ যে পানী কিমান আছে। তেওঁ কৈছে যে পানী ইমান বেছি নাই, মানে একঁকালমান হ'ব। সেইকাৰণে ব'টিং কৰিব আহিলোঁ। আৰু এইখিনি জেগাতেই আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছিলোঁ। পৰিৱেশটো বৰ ধুনীয়া। তো আমিও এনেকৈ ব'টিং এনজয় কৰিলোঁ। আপোনালোকে আহিলেও এক্সট্ৰা ব'টিঙো কৰিব পাৰে। নিজৰ ইচ্ছা আৰু নিজৰ ইচ্ছামতে যি কৰিব বিচাৰে তাকে কৰিব পাৰে। এনেকৈ আমাক 3 পাকমান ঘূৰালে ব'টত উঠাই লৈ পেলাই। গ্ল'বেল টুইষ্টাৰ। হা উঠিবা, পাপা কোৱা। কাৰণে ফটো উঠাই যদি আহা। এতিয়া ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টৰ পৰা ওলাই দিলোঁ আৰু। আমি ধুনীয়াকৈ দিনটো এনজয় কৰিলোঁ। এতিয়া 3টা বাজিবৰ হ'ল। আমি ৰিজৰ্টৰ পৰা ওলাই দিলোঁ। যিহেতু সন্ধিয়া ৰক্তিমৰ কিবা কাম অলপো আছে, সেয়ে ভাবিছোঁ অলপ পাৰ্কৰ ফালে যাওঁ, ৰিভাৰফ্ৰণ্ট পাৰ্কৰ পিনে যাওঁ বুলি ভাবিছোঁ। সেই তাৰ পৰা আমি ওলাই আহিলোঁ। আৰু ৰাস্তাটো দেখিছেনে? এতিয়া দেখিবলৈ ইমান ভাল লাগিছে, কিন্তু কালি ৰাতি আমি যেতিয়া আহিছিলোঁ ৰাস্তাটো বৰ ভয়ানক নিচিনা লাগিছিলে। একদম ওচৰত একো নাই, পূৰা জংঘলৰ মাজে মাজে। বাৰু যি কি নহওক, ভালেই লাগিলে বাৰু, দিনটো ধুনীয়াকৈ এনজয় কৰিলোঁ। তাৰপিছত আহিলোঁ আমি দুপৰীয়া ভাত খাবলৈ। এয়া আমি ধুনীয়াকৈ ভেজ থালি, পৰ্ক আৰু পনীৰ লৈ ল'লোঁ। লৈ পেলাই খালোঁ। খাই পেলাই তামোল এখন খাই